হেৰেষ্ট ওয়েলকাম টু মাই চেনেল ৰাইটিং স্কিল নলবাৰী তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছাৰ বাইদেউসকলৰ বন্ধু-বান্ধৱসকল তো মই আজি এখন ৰচনা আনিছোঁ এইখন হৈছে ছাত্ৰৰ কৰ্তব্যৰ ওপৰত তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আজি আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিলোঁ এইকাৰণে কৰিলোঁ অসমীয়া ৰচনা ছাত্ৰৰ কৰ্তব্য আৰম্ভণি জীৱনৰ বিভিন্ন স্তৰৰ ভিতৰত অন্যতম স্তৰ হৈছে ছাত্ৰকাল অৰ্থাৎ স্কুল কলেজত পঢ়ি থকা সময়ছোৱা এই সময়ছোৱাত কিছুমান বিশেষ আৰু নিৰ্ধাৰিত কৰ্তব্য থাকে এই কৰ্তব্যবোৰে হৈছে ছাত্ৰৰ কৰ্তব্য আজিৰ ছাত্ৰ কাইলৰ দেশৰ নাগৰিক ছাত্ৰসকলে দেশৰ ভৱিষ্যত আশা সম্ভাৱনাৰ প্ৰতীক ছাত্ৰসকলে বিদ্যালয় মহাবিদ্যালয়ত অধ্যয়ন কৰি ভৱিষ্যতে দেশ তথা জাতিৰ উন্নতিত বৰঙণি যোগাব পৰাটোৱে ছাত্ৰৰ প্ৰকৃত সফলতা আৰু শিক্ষাৰ প্ৰকৃত উদ্দেশ্য অধ্যয়নে হৈছে ছাত্ৰৰ মুখ্য উদ্দেশ্য অৱশ্যে অধ্যয়ন বুলি ক'লে অকল পাঠ্যক্ৰমত সন্নিৱিষ্ট বিষয়বস্তুখিনি মুখস্থ কৰাকে নুবুজায় পাঠ্যক্ৰমৰ লগত সংগতি নথকা অথচ জীৱন যাপনৰ ক্ষেত্ৰত সহায় কৰা অন্যান্য গ্ৰন্থও ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিব লাগে প্ৰকৃত অৰ্থত জ্ঞান অৰ্জন জীৱনবোধৰ উপলব্ধি আৰু সামাজিক দায়বদ্ধতা আহৰণৰ বাবে ছাত্ৰসকলে অধ্যয়নৰ পৰিধি প্ৰসাৰিত কৰি ভৱিষ্যত জীৱনত নিজস্ব কৃতিত্বৰে চানেকি দিব পাৰে ছাত্ৰ অৱস্থাতে যদি অধ্যয়নৰ অভ্যাস গঢ়ি লোৱা নহয় পিছলৈ এই অভ্যাস গঢ় দিয়াটো সমস্যা হৈ পৰে গতিকে ক'ব পাৰি যে দেশ আৰু জাতিৰ তথা সমাজৰ মংগলৰ বাবে অধ্যয়নৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য চৰিত্ৰ গঠন ছাত্ৰৰ আন এটি প্ৰধান কৰ্তব্য হ'ল চৰিত্ৰ গঠন জীৱন আন বস্তু এফালে আৰু চৰিত্ৰ অকলে এফালে সংযম সততা ন্যায় নিষ্ঠা ধৈৰ্য ক্ষমা উদাৰতা আৰু চৰিত্ৰৰ অন্যতম উপাদান এইবোৰ যদি ছাত্ৰ অৱস্থাত আয়ত্ব কৰা নাযায় তেন্তে পিছলৈ আয়ত্ব কৰাত যথেষ্ট জটিলতা আহি পৰে পিতৃ মাতৃ শিক্ষাগুৰু আৰু সমাজৰ প্ৰতি কৰ্তব্য পিতৃ মাতৃ আৰু শিক্ষকৰ প্ৰতি অপৰিসীম শ্ৰদ্ধা আৰু কৃতজ্ঞতা ছাত্ৰ এজনৰ মনত জীৱনৰ শেষ সময়লৈকে প্ৰবাহিত হৈ থাকিব লাগে পিতৃ মাতৃৰ অবাধ্য হ'লে কোনো ছাত্ৰই জীৱনত সফল হ'ব নোৱাৰে পিতৃ মাতৃ আৰু শিক্ষকৰ দৰে সমাজৰ প্ৰতিও এগৰাকী ছাত্ৰৰ গভীৰ দায়িত্ব থাকে শিক্ষাৰ মূল উদ্দেশ্য হৈছে জ্ঞান অৰ্জনেৰে নিজৰ লগতে সমাজৰো উন্নতি সাধন কৰা সামৰণি ছাত্ৰ ছাত্ৰীসকলে ছাত্ৰ জীৱনৰ গুৰুত্ব নুবুজি ইয়াক কেৱল আনন্দ উল্লাসৰ আৰু সুখ উপভোগৰ সময় বুলি গ্ৰহণ কৰিলে নিজৰ ভৱিষ্যত জীৱন ধ্বংস হোৱাৰ উপৰিও সমাজৰ প্ৰতি দায়িত্বহীনতাৰ পৰিচয় দিয়া হ'ব সেয়েহে ছাত্ৰ অৱস্থাতে নিজৰ কৰ্তব্যসমূহ নিষ্ঠাৰে পালন কৰি নিজৰ লগতে সমাজ আৰু দেশৰ উন্নতি নিশ্চিত কৰা দৰকাৰ সমাপ্ত তো এইখিনি আছিল ৰচনাখন তো শেষত যদি ভিডিঅ'টো ভাল লাগিলে আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব লগতে মোৰ প্লেলিষ্টত থকা অন্যান্য ভিডিঅ'বোৰ চাব সেইবোৰৰ বহুত দৰকাৰী ভিডিঅ' দি আছে তো আজিলৈ এৰিছোঁ ধন্যবাদ জয় অসম জয় জুবিন দা